এইকেইদিন যিহে বতৰে ৰং সলনি কৰিছিল মই তেতিয়াই গম পাইছিল যে বৰষুণ শেষ হোৱাৰ পাছত এনেকুৱা চোকা ৰ'দখন দিবই। হেল্ল' গাইজ, মই মনো আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু আন এটা মিনি ব্লগ। এইকেইদিন যিহেতু মিনি ব্লগটো মই গানত দি আছিলোঁ, ভাবিলোঁ আজিৰ পৰা ভইচ অভাৰ কৰি দিওঁ বুলি। নাজানো কেনেকৈ কি কৰিম, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ত' আশা কৰোঁ সকলোৱে ভালেই পাব। আৰু এই মৰ্ণিং টাইমত মই পূজা কৰিবলৈ ফুল ছিঙি ল'লোঁ, যিহেতু আমাৰ ওপৰত ধুনীয়াকৈ ফুল লাগি আছে। মই ওপৰৰ পৰা ফুল কেইটামান ছিঙি ল'লোঁ পূজা কৰিবলৈ। আৰু যি ৰ'দ ন, একদম ওপৰত যাবই নোৱাৰি, ৰ'দে পূৰা চকুটো পূৰা চাট মাৰি ধৰে। আৰু এয়া মই পূজা চূজা কৰি আজৰি হ'লোঁ। আৰু আজৰি হৈ কি খাওঁ লাগি আছিলে, ভাবিলোঁ যিহেতু গৰমৰ টাইম জুচকে বনাই খাওঁ। এই দুসপ্তাহমানৰ আগত আনি থোৱা বিট আছিলে, চ' বিটৰ জুচ বনাই ল'লোঁ। বিটৰ জুচ বনোৱাৰ পিছত মই খালোঁ বানানা মিল্কশ্বেক। মায়ে বনালে, কাৰণ মই মাক আগদিনাই কৈ থৈছিলোঁ যে মই পিছদিনা বানানা মিল্কশ্বেক খাম বুলি, যিহেতু মই কাইলৈ যামগৈ। আৰু খাবলৈও মন আছিলে আৰু গৰমো ন, সেইকাৰণে বানানা মিল্কশ্বেক খাই ল'লোঁ। আৰু এয়া মই বনাইছোঁ কালাকান। যিহেতু কি হ'ল, গাখীৰটো ফাটি গ'ল, আৰু গাখীৰ ফাটি গ'লে মই ভালেই পাওঁ, কাৰণ মই কালাকান বনাই ভাল পাওঁ যে, সেইকাৰণে মই কালাকানটো বনাই দিলোঁ। আৰু এয়া দেখিছেনে, অলপ আগলৈকে যিহে ৰ'দ দিছিলে, আৰু এতিয়া বতৰ চব বৰষুণ কৰি আছে। আৰু মই শুই উঠি মেলি আগফালে বৈ আছিলোঁ। এইটো হৈছে আমাৰ ফুচুৱে মোক কিবা কিবি কৈ আছিলে, মই বুজি পোৱা নাই, আৰু সি মোৰ মুখখন জেলেকি আছিলে। আৰু এয়া ফুচু আৰু মই ৰছী টানি খেলি আছিলোঁ। সি টানি আছে, মই টানি আছোঁ, সি মানে পূৰা জোৰ লগাই আছে।